ৰাঞ্চিগাঁও কৰম বোকাজান আঞ্চলিক হিচাপত মানে পতা হৈছে আজি 31 ছেপ্টেম্বৰ মানে 31 ইয়াৰ্ছ হৈছে আৰু এইটো হিচাপত মানে আমি বোকাজান আঞ্চলিক হিচাপত এতিয়া পতা হৈছে সেইকাৰণে লগত ডিষ্ট্ৰিক্ট বডিৰ হয় মই প্ৰেচিডেণ্ট হিচাপত মানে মই ইয়াত জনাব বিচাৰোঁ যে আপোনালোকক আজি আগন্তুক যিমান বছৰ যিটো পাতিলোঁ গৈ আমি থুলমূলকৈ যিটো পাৰ কৰিবলগীয়া হ'ল এবাৰ এতিয়া আমি আপোনালোকক মতা হৈছে আপোনালোকৰ সহযোগ পাবলৈ আমি আশা ৰাখিলোঁ কেইদিনা মানে আমি পাতিছিলোঁ এইটো 5 দিনীয়া আমাৰ মানে নীতি নিয়ম হিচাপত জোৱা থোৱা হয় বুলি কয় সেইটো 5 দিনীয়া হিচাপত থোৱাৰ পিছত এতিয়া আমি আজি 5 দিন হৈছে গতিকে আমি ডাল কাটি আনি আজি আমাৰ নিয়মটো পালন কৰিছোঁ পালন কৰাত এতিয়া আমি এইটো হিচাপে আমাৰ ইয়াত ডিষ্ট্ৰিক্ট বডি হিচাপত মানে আমি সকলো আছোঁ লগত আমাৰ বোকাজান আঞ্চলিকৰ যিটো ৰিজনেল কমিটি হিচাপত তেওঁলোকে এইটো কমিটি আগবঢ়াই আমাৰ ইয়াত মানে আজি কৰম উৎসৱটো পাতিছে এইটোৰ কাৰণে আমাৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু এইটো হিচাপত মানে আমি পাতিছোঁ আগন্তুক বছৰলৈকে আমি আৰু ইয়াতকৈ ভাল আৰু আগবাঢ়ি ল'ম আপোনালোককো মাতিম 2-4টা মিডিয়া হিচাপত আমি মানে আশা কৰি থৈছোঁ গতিকে আমাৰ ইয়াত লোকেল ধৰক আঞ্চলিক কমিটি হিচাপত আমাৰ ইয়াত এটলিষ্ট মানে 8খন বা 9খন গাঁও আছে 12খনমান গাঁও আছে তেওঁলোকক সকলো গাঁৱক মানে আমি নিমন্ত্ৰণ দিছোঁ তেওঁলোকে আহি ইয়াত উপস্থিত হ'বগৈ আৰু গধূলালৈকে এতিয়া যিসকল আহিছে এখেতসকলৰ আগত মানে আমি আপোনালোকক ইয়াত জনাইছোঁ বিষয়ক আপোনালোকক সেইটোৱে আমি জনাব বিচাৰোঁ আমাৰ ফালৰ পৰা কোনো কুৰাং সংঘৰ ফালৰ পৰা যে আজি কৰম উৎসৱটো আমাৰ ধৰক আজিৰ পৰা নহয় আমাৰ পুৰুষা পৰম্পৰাৰ পৰাই চলি আহিছে গতিকে সেইটো আজি ভাৰত স্বাধীন নোহোৱা আগৰ পৰাই মানে আমাৰ চলি আহিছে গতিকে সেইটো ধৰক আমাৰ সেই বিষয়টো হ'ল কি ইয়াত বিৰচা বা নানকা নানকি কওঁ যিটো আমি তেওঁলোকে বহুত দিনৰ পৰা সেইটো মানি চলিবলগীয়া হ'ল তেওঁলোকৰ মানে ল'ৰা ছোৱালী নাছিলে ল'ৰা ছোৱালী নোহোৱাত মানে তেওঁলোকে বৰ এটা খেতিয়ক বা কৰ্মীক তেওঁলোকে এদিন খেতি কৰাত মানে গ'লগৈ আপোনাৰ খুব সেইদিন গৰম আছিলে গৈ ৰ'দ সেইটো ৰ'দত মানে সেই কৰম গছ তলতে যাই মানে তেওঁলোকে আশ্ৰয় ল'বলৈ গ'ল তাৰপিছত দুটাই গিৰেক ঘৈণীয়েকে তাত বহি থকা অৱস্থাত মানে তেওঁক অলপ অৱশ্যে কৰম উৎসৱটো আগত আমাৰ বয়োজ্যেষ্ঠসকল পালন কৰোঁতে ঘৰে ঘৰে পালন কৰিছিলে পিছৰ পৰ্যায়ত গৈ বিশেষকৈ আমাৰ এইটো অঞ্চলত বোকাজান ওৰাং কুৰুক সংঘৰ দ্বাৰা আয়োজিত কৰম উৎসৱটো ভাদ মাহৰ শুক্লা তিথিৰ দিনা একাদশীৰ দিনা পালন কৰা হয় আৰু এই উৎসৱটো কৰম পূজাটো সকলোৱে আমাৰ বিশেষকৈ 31তম হৈ আছে আৰু এই 31তম কৰম উৎসৱটো আমাৰ ৰাঞ্চি গাঁৱৰ বা বোকাজান আঞ্চলিক কুৰুং সংঘৰ দ্বাৰা আয়োজন কৰোঁতে আমি এই কলাকৃষ্টি যিটো মানে জাতীয় কলাকৃষ্টি কৰম উৎসৱটো আমি সকলোৱে এটা চিন্তা চৰ্চা কৰি যুৱকসকলক সাংস্কৃতিক দিশটো আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰি এই কৰম উৎসৱ পালন কৰা হৈছে আৰু সামাজিকভাৱে আমি এই আনুষ্ঠানিকভাৱে এই ৰাঞ্চিগাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আমি আয়োজন কৰি আহিছোঁ আৰু আমি আশা ৰাখিছোঁ যুৱ সমাজে আৰু এই উৎসৱটো আগুৱাই লৈ যাব আৰু কৃষ্টি সংস্কৃতিৰ দিশটো তেখেতসকলে আগুৱাই ল'ব বুলি আশা ৰাখিছোঁ আজি কিন্তু ৰাতিপুৱা আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছিল প্ৰথমতে স্মৃতি তৰ্পণ হ'ল তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা কৰা হ'ল আৰু এতিয়া বৰ্তমান আমি কৰমডাল আনি এইটো প্ৰতিষ্ঠা কৰা হ'ল আৰু আমাৰ অতিথি নিমন্ত্ৰণ কৰা হৈছে বিশেষকৈ আমাৰ ডক্টৰ তুলিৰাম ৰংহাংদেৱ অহাৰ কথা আছে আৰু তেখেতক নিমন্ত্ৰণ কৰা হৈছে আৰু MP মহোদয়কো নিমন্ত্ৰণ কৰা হৈছে আৰু এটা ৰাজহুৱা মুকলি সভা এটা আয়োজন হ'ব ইয়াৰ পিছত নিশালৈ আমাৰ যুৱক যুৱতীসকল যিটো পৰম্পৰাগতভাৱে যুৱক যুৱতীসকলে নাচ গান কৰিব গোটেই নিশা নাচ গান কৰি তেখেতসকলে ৰাতি পুৱাব আৰু ৰাতিপুৱালে
আমাৰ এই যিসকল নাচনি আছে সকলোৱে মিলিজুলি যুৱক যুৱতীয়ে মিলি আমাৰ কৰমডাল ঘৰে ঘৰে নাচ দেখ কৰি তাৰপিছত বিসৰ্জন দিব।